ইছলাম সকল ভাৰতৰ অবিচ্ছেদ্য অংগ স্পষ্ট কৰি দিলে RSS প্ৰধানে। নতুন দিল্লীত RSSৰ শতবাৰ্ষিকী অনুষ্ঠান। ধৰ্মীয় সম্প্ৰীতিৰ আহ্বান RSSৰ প্ৰধান মোহন ভাগৱতৰ। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সতৰ্কবাণীৰে কেৱল ভাৰতীয় নাগৰিককহে চাকৰি দিয়াৰ আহ্বান। বিভিন্ন সম্প্ৰদায়ৰ মাজত পাৰস্পৰিক বিশ্বাস আৰু গ্ৰহণযোগ্যতাৰ আহ্বান জনাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে ইছলাম ভাৰতলৈ আগমনৰ সময়ৰ পৰাই ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু আগলৈও দেশৰ বিভিন্ন অংগ হৈ থাকিব বুলি মত পোষণ কৰিছে। বৃহস্পতিবাৰে দেশৰ ৰাজধানীত অনুষ্ঠিত হোৱা RSSৰ শতবাৰ্ষিকী অনুষ্ঠানত ভাষণ দি মোহন ভাগৱতে কয় যে যিসকলে অন্য মতামত ধাৰণ কৰে তেওঁলোকে হিন্দু দৰ্শন বুজি নাপায়। সম্প্ৰতি ভাৰতত ধৰ্ম পৰিচয় সামাজিক সংহতিক লৈ চলি থকা বিতৰ্কৰ পটভূমিত ভাগৱত মন্তব্য কৰি কৈছে যে হিন্দু চিন্তাধাৰাই কোনো আন কোনো ধৰ্মীয় বিশ্বাসৰ ভেটিক নিৰ্মূল নকৰে। যেতিয়া দুয়োপক্ষৰ ইটোৰ সিটোৰ ওপৰত আস্থা থাকিব তেতিয়াহে এই সংঘাতৰ অন্ত পৰিব। প্ৰথমে আমি মানি ল'ব লাগিব যে আমি সকলোৱে এক। RSSৰ মুৰব্বীগৰাকীয়ে অবৈধ অনুপ্ৰৱেশক লৈও উদ্বেগ প্ৰকাশ কৰি অনুপ্ৰৱেশক বন্ধ কৰিব লাগে বুলি উল্লেখ কৰে। চৰকাৰে প্ৰচেষ্টা চলাইছে আৰু ক্ৰমান্বয়ে অগ্ৰগতিও লাভ কৰিছে। ভাৰতত বসবাস কৰা মুছলমানসকলক দেশৰ নাগৰিক আৰু তেওঁলোকক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব, কিন্তু অবৈধভাৱে দেশত প্ৰৱেশ কৰাসকলক চাকৰি দিয়া উচিত নহয় বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বীগৰাকীয়ে মন্তব্য কৰিছে। ভাগৱতে নাগৰিকসকলক উৎসৱৰ সময়ত বিশেষকৈ খাদ্যপ্ৰথাৰ বিষয়ত ধৰ্মীয় আৱেগক সন্মান কৰিবলৈও আহ্বান জনায়। তেওঁ নিৰামিষ উপবাসৰ সময়ছোৱাত আমিষ খাদ্যৰ প্ৰদৰ্শন এৰাই চলাৰ পৰামৰ্শ দিয়ে। তেওঁ কয় যে এনে সংবেদনশীলতাই সাম্প্ৰদায়িক সংঘাত হ্ৰাস কৰাৰ লগতে কঠোৰ নিয়মৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিব পাৰে। জনসংখ্যাৰ বৃদ্ধিৰ সন্দৰ্ভতো RSSৰ নেতাগৰাকীয়ে সংযমৰ পোষকতা কৰি প্ৰতিটো পৰিয়ালে 3টা সন্তানৰ লক্ষ্য ৰাখিব লাগে বুলিও পৰামৰ্শ দিয়ে। RSSৰ 100 বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাক্ষণত অনুষ্ঠিত অনুষ্ঠানত প্ৰদান কৰা ভাগৱতৰ এনেধৰণৰ মন্তব্যই সাংস্কৃতিক ঐক্য আৰু নীতিগত সমস্যা দুয়োটাকে মোকাবিলা কৰাৰ বাবে সংঘৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়।